কংগ্ৰেছৰ ছত্ৰছায়াতে ইতিমধ্যে অসমখন মিয়া বাংলাদেশীৰ এটা বিচৰণথলীলৈ পৰিণত হ'ল। কাৰণ ছাৰ ছাদুল্লাই মৈমনছিঙীয়া মিয়া আনি যেতিয়াৰ পৰা সংস্থাপিত কৰিছিল গ্ৰ' মোৰ ফুডৰ জৰিয়তে, তেতিয়াৰ পৰাই অসমৰ জনগাঁথনি সম্পূৰ্ণ ৰূপত সলনি হোৱাৰ পথ প্ৰশস্ত হৈছিল। আৰু সেই কথাক অনুধাৱন কৰিয়ে 1979 চনৰ পৰা 6টা বছৰ অসমৰ জনসাধাৰণে অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল। উদ্দেশ্য আছিল যাতে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত হৈ থাকে। তাৰ কাৰণে 860 জন লোক শ্বহীদ হৈছিল। হাজাৰজনে পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল। হাজাৰ হাজাৰ জীয়ৰী বোৱাৰী আজি ধৰ্ষিতা হ'ব লগা হৈছিল। গতিকে সেই যি অস্তিত্বৰ সংকট, সেই অস্তিত্বৰ সংকট কোনে কঢ়িয়াই আনিছিল? কংগ্ৰেছে কঢ়িয়াই আনিছিল। ছাৰ ছাদুল্লাৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ৰ সকলো মুখ্যমন্ত্ৰীয়ে সেই দৃষ্টিভংগীৰে আগবাঢ়ি গৈছিল। আজি অসম আন্দোলন হোৱাৰ সময়ছোৱাত মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। কংগ্ৰেছৰ শাসনকাল চলিছিল। পৰৱৰ্তী সময়ত এই কংগ্ৰেছে এইসকল মিয়া লোকক তেওঁলোকৰ বুকুৰ কুটুম বুলি সদায় গণ্য কৰি আহিছে, ভোট বেংক বুলি গণ্য কৰি আহিছে। গতিকে যিটো সময়ত খিলঞ্জীয়াই অস্তিত্বৰ প্ৰতি প্ৰশ্ন ৰাখি আন্দোলন কৰিব লগা পৰিৱেশ সৃষ্টি হৈছিল, শ্বহীদ বৰণ কৰিব লগা হৈছিল, সেই ইছ্যুটো লৈ যেতিয়া কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সন্মুখত যদি ক'ব বিচাৰে যে ধুবুৰীৰ নিচিনাকৈ মই শিৱসাগৰ বনাম, ধুবুৰীৰ নিচিনাকৈ ডিব্ৰুগড় তিনিচুকীয়া বনাম, ইয়াতকৈ পৰিতাপৰ কথা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে কেতিয়াও থাকিব নোৱাৰে। কাৰণ কংগ্ৰেছৰ এই নেতৃত্বৰ কাৰণে এনেকুৱা ধৰণৰ মানুহবিলাকে আজি এই কথা ক'বৰ কাৰণে সাহস পাইছে। ইয়াক আমি ধিক্কাৰ জনাইছোঁ। আৰু কংগ্ৰেছৰ এই যি ব্লু প্ৰিণ্ট, তেওঁলোকে কংগ্ৰেছে যি মিয়া লেণ্ড নিৰ্মাণ কৰিবৰ কাৰণে আজি অত দিনৰ পৰা যিটো প্ৰয়াস প্ৰচেষ্টা, বিভিন্ন মুখা পিন্ধি যি কাম তেওঁলোকে আগবঢ়াই লৈ গৈছে, এই ক্ষেত্ৰত আমি অসমৰ ৰাইজৰ সহযোগত ভাৰতীয় জনতা পাৰ্টীয়ে সকলো কামেই তেওঁলোকক আমি ব্যৰ্থ কৰিম।